নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 27 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। জামিন পালি অসমৰ পৰা পলাই যাব জুবিন গাৰ্গৰ হত্যাকাৰী আৰু হত্যাকাৰীক বচাবলৈ একাংশই গোটেই কেছটো বাহিৰলৈ নিব বিচাৰিছে আৰু জুবিন গাৰ্গক বেয়া পোৱা মানুহ এতিয়াও জীয়াই আছে আৰু হত্যাকাৰীক বচাবলৈ দিনে ৰাতি চেষ্টা কৰি আছে একাংশই আৰু এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জামিন পালে অসমৰ পৰা পলাই যাব জুবিন গাৰ্গৰ হত্যাকাৰী আৰু হত্যাকাৰীক বচাবলৈ একাংশই গোটেই কেছটো বাহিৰলৈ নিয়াৰ চেষ্টা কৰিছে আৰু এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে আৰু জুবিন গাৰ্গক বেয়া পোৱা মানুহ এতিয়াও জীয়াই আছে। হত্যাকাৰীক বচাবলৈ দিনে ৰাতিয়ে তেওঁলোকে চেষ্টা কৰি আছে, তেওঁলোকে কাম চলাই আছে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। কিন্তু এডাল তীৰ মাৰিলে আমি হাজাৰডাল তীৰ মাৰিম বুলি কৈছে আৰু জুবিন গাৰ্গৰ ন্যায় আমি লৈহে এৰিম আৰু হত্যাকাৰীক শাস্তি দিহে এৰিম আৰু অসমীয়া মানুহ চুপহে হৈ আছে, জুইকুৰা এতিয়াও নুমাই নাই আৰু ধেমালি বহুত হ'ল আৰু ধেমালি সহ্য কৰা নক'ব। জামিন পালি অসমৰ পৰা পলাই যাব জুবিন গাৰ্গৰ হত্যাকাৰী আৰু হত্যাকাৰীক বচাবলৈ একাংশই গোটেই কেছটো বাহিৰলৈ নিব বিচাৰিছে আৰু এইবাৰ এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আপুনি ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড। যদিহে আপুনি চৰকাৰে বান্ধি দিয়া 3টা চৰ্তৰ বাহিৰ হয় তেন্তে আপুনি লগে লগেই চৰকাৰক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু 3টা বিশেষ কাম কৰিলেই আপোনাৰ নাম কৰ্তন হ'ব ৰেচন কাৰ্ডৰ পৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে জিলা প্ৰশাসনে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ। বান্ধি দিয়া চৰ্তৰ বাহিৰ হ'লেই ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন আৰু 3টা বিশেষ কাম কৰিলেই নাম কৰা যাব আপোনাৰ ৰেচন কাৰ্ডৰ পৰা আৰু ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে জিলা প্ৰশাসনে। এই 3বিধৰ গৰাকী হ'লে আপুনি নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব কাৰ্ড আৰু কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আৰু ঘৰত 4চকীয়া বাহন থাকিলে নাপাব আপুনি ৰেচন কাৰ্ড। আমি ভালদৰে জনাইছোঁ খবৰ। 4চকীয়া বাহন কিনিলে আপুনি লগে লগে ঘূৰাই দিব লাগিব আপোনাৰ সেই ৰেচন কাৰ্ডখন আৰু চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচনৰ চাউল আৰু চৰকাৰী চাকৰি পালেই ঘূৰাই দিব লাগিব আপুনি ৰেচন কাৰ্ড আৰু আয়কৰ ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড। আমি জনাইছোঁ 3টা বিষয় যিহেতু আপুনি মানি চলিব লাগিব। যদিহে আপুনি 4চকীয়া বাহন কিনে, তাৰপিছত চৰকাৰী চাকৰি পায় আৰু যদিহে আপুনি ইনকাম টেক্স অৰ্থাৎ কৰ আদায় কৰে তেন্তে আপুনি চৰকাৰক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন। আমি খবৰ জনাইছোঁ, ভালদৰে শুনিব। ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড আৰু চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসনক দেখিবলৈ পোৱা গৈছে। কেৱল হোজাই নহয়, ৰাজ্যৰ সকলো জিলাতে এই নিৰ্দেশনা জাৰি কৰা হ'ব আৰু বান্ধি দিয়া চৰ্তৰ বাহিৰ হ'লেই আপোনাক লগে লগে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু 3টা বিশেষ কাম কৰিলেই আপোনাৰ নাম কটা যাব ৰেচন কাৰ্ডৰ পৰা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এতিয়াৰে পৰা লাইচেন্সৰ বাবে ড্ৰাইভিং টেষ্ট হ'ব বাধ্যতামূলক। দালালৰাজি নচলিব আৰু ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এক বৃহৎ SOP। এতিয়াৰে পৰা সহজতে আপুনি লাভ নকৰিব ড্ৰাইভিং লাইচেন্স আৰু এতিয়াৰে পৰা বাধ্যতামূলক হ'ব অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট আৰু ইপিনে অন্য জিলাৰ প্ৰাৰ্থীয়ে অন্য জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল SOP। এতিয়াৰে পৰা সহজে নাপাব আপুনি ড্ৰাইভিং লাইচেন্স আৰু দ্বিতীয় অফিচত দালাল ৰাজ নচলিব এতিয়াৰে পৰা আৰু দ্বিতীয় অফিচ সম্পূৰ্ণৰূপে দালাল মুক্ত কৰা হ'ব। RTO অফিচতো নাথাকিব দালাল ৰাজ আৰু কঠোৰ নিৰ্দেশনা জাৰি মন্ত্ৰী চৰণ বড়োৰ আৰু চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক কৰা হৈছে এতিয়াৰে পৰা আৰু এতিয়াৰে পৰা বাধ্যতামূলক হ'ব অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট। ইপিনে অন্য জিলাৰ প্ৰাৰ্থীয়ে অন্য জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট। বিগত সময়ত ড্ৰাইভিং টেষ্টৰ সময়ত বহু
অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতে কঠোৰ হৈছে পৰিবহণ মন্ত্ৰী চৰণ বড়ো আৰু অন্য জিলাৰ প্ৰাৰ্থীয়ে অন্য জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট আৰু ড্ৰাইভিং লাইচেন্স পাবলৈ পৰীক্ষা দিব লাগিব আবেদনকাৰীয়ে যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব পাৰিব ড্ৰাইভিং লাইচেন্স আৰু বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে নিজে গৈ পৰিদৰ্শন কৰিব অন্য জিলাৰ ড্ৰাইভিং টেষ্টসমূহ আৰু ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত ট্ৰেক নিৰ্মাণ কৰা হ'ব এতিয়াৰে পৰা সহজ নহ'ব ড্ৰাইভিং লাইচেন্স বনোৱাটো আৰু দ্বিতীয় অফিচত দালাল ৰাজ নচলিব এতিয়াৰে পৰা আৰু দ্বিতীয় অফিচ সম্পূৰ্ণৰূপে দালাল মুক্ত কৰা হ'ব এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভেনিজুৱেলাত ভয়ংকৰ ভূমিকম্পৰ বিগ আপডেট আহি পৰিছে ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 235 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত ৰাজধানী চহৰ কাৰাকাছৰ ধ্বংসস্তূপত এতিয়াও আবদ্ধ হৈ আছে বহু লোক আৰু চৰকাৰী তথ্য মতে 4,300 গৰাকী লোক আহত হোৱা বুলি তথ্য প্ৰকাশ পাইছে আৰু আহতসকলৰ ভিতৰত বহুকেইজনৰ অৱস্থা এতিয়াও সংকটজনক অৱস্থাত পোৱা গৈছে আৰু এনে পৰিপ্ৰেক্ষিততে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা দেশখনলৈ বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহিছে সাহায্যৰ সামগ্ৰী আৰু উদ্ধাৰকৰ্তাৰ দল প্ৰেৰণ কৰিছে বহুকেইখন ৰাষ্ট্ৰই 7.2 আৰু 7.5 প্ৰাবল্যৰ দুটাকৈ ভূমিকম্পত বিধ্বস্ত হৈ পৰিছে ভেনিজুৱেলা সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আহিবলগীয়া দিনত বিজেপিৰ সদস্যতাকে নাগৰিকত্বৰ প্ৰমাণ কাৰ্ড হ'ব পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ নকয় ঘোষণা ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ আৰু MEAৰ এই ঘোষণাৰ পিছতে হৰপ হৈ পৰিছে সাংসদ আছাদুদ্দিন ওৱেইচি যদি নাগৰিকত্ব পঞ্জীয়নৰ দ্বাৰা খেপায় তেন্তে কোটি কোটি লোকৰ কি হ'ব বুলি প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইচিয়ে আৰু পাছপোৰ্ট আধাৰ কাৰ্ড পান কাৰ্ডৰ যদি প্ৰমাণ পত্ৰ নহয় তেন্তে হয় কি কেন্দ্ৰীয় চৰকাৰক এইবাৰ কঠোৰ সমালোচনা আছাদুদ্দিন ওৱেইচিৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নকয় ঘোষণা ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ আৰু MEAৰ ঘোষণাৰ পিছতেই হৰপ হৈ পৰিছে এইবাৰ MIMৰ নেতা আছাদুদ্দিন ওৱেইচি আৰক্ষীয়ে ভেৰিফিকেশ্যন কৰিহে নাগৰিকক পাছপোৰ্ট প্ৰদান কৰে যদি নাগৰিকত্ব পঞ্জীয়নৰ দ্বাৰা খেপায় তেন্তে কোটি কোটি লোকৰ কি হ'ব বুলি এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইচিয়ে পাছপোৰ্ট আধাৰ কাৰ্ড পান কাৰ্ডৰ যদি প্ৰমাণ পত্ৰ নকয় তেন্তে হয় কি এতিয়া বিজেপিয়ে মন গ'লে ক'ব আপুনি ভাৰতীয় নাগৰিক নহয় বুলি কেন্দ্ৰীয় চৰকাৰক এইবাৰ কঠোৰ সমালোচনা এয়াই MIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলামৰ জনসংখ্যা জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিশ্বত ধৰ্মীয় জনসংখ্যাৰ বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম গ্ল'বেল ৰিলিজিয়াছ ষ্টাডি ৰিপৰ্টত প্ৰকাশ পাইছে তথ্য আৰু 2075 চনত ইছলাম হ'ব বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম বৰ্তমান খ্ৰীষ্টান বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম কিন্তু 2075 চনত খ্ৰীষ্টানকৰ চেৰ পেলাব ইছলাম ধৰ্মে আৰু আফ্ৰিকা আৰু এছিয়াত বৃদ্ধি পাইছে ইছলামৰ জনসংখ্যা বিশ্বজুৰি খ্ৰীষ্টানতকৈ দুগুণ বৃদ্ধি পাইছে ইছলামৰ সংখ্যা আৰু এই শতিকাৰ মাজভাগলৈ 3.4 বিলিয়ন হ'ব পাৰে মুছলমানৰ সংখ্যা আৰু আনফালে খ্ৰীষ্টান হ'ব 2.67 বিলিয়ন আৰু ইউৰোপৰ বহু ঠাইত হ্ৰাস পাইছে ইছলামৰ জনসংখ্যা খ্ৰীষ্টানৰ পৰা বহু লোক ধৰ্মান্তৰিত হৈছে ইছলামলৈ আৰু মধ্যপ্ৰাচ্যত যথেষ্ট হ্ৰাস পাইছে খ্ৰীষ্টানৰ জনসংখ্যা আৰু বিশ্বত হিন্দু হৈছে চতুৰ্থ বৃহত্তম ধৰ্ম বিশ্বৰ 99% হিন্দু বাস কৰে এছিয়া আৰু পেচিফিক অঞ্চলসমূহত আৰু 95% হিন্দু ভাৰতত বাস কৰে আৰু শীঘ্ৰেই বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম আৰু বিশ্বত ধৰ্মীয় জনসংখ্যাৰ বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব আৰু শীঘ্ৰেই বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'ব ইছলাম ধৰ্ম এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ ওপৰত কৰা হ'ব গৱেষণা অতি শীঘ্ৰেই গঠন কৰা হ'ব এটা গৱেষকৰ দল আৰু গৱেষকৰ দলত থাকিব কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী
আৰু এই গৱেষণা কৰিলে জুবিন গাৰ্গৰ বহু কথাই গম পোৱা যাব। জনাইছোঁ এটি ব্ৰেকিং নিউজ। এইবাৰ গৰিমা শইকীয়া গাৰ্গে এনেদৰে জুবিন গাৰ্গৰ ওপৰত গৱেষণাৰ কথা উল্লেখ কৰি কেতবোৰ মন্তব্য কৰিছে। আমি জনাইছোঁ সবিশেষ খবৰ। জুবিন গাৰ্গৰ ওপৰত কৰা হ'ব গৱেষণা আৰু অতি শীঘ্ৰেই গঠন কৰা হ'ব এটা গৱেষকৰ দলো। আৰু গৱেষকৰ দলত থাকিব স্কুল, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহ। আৰু জুবিন গাৰ্গৰ ওপৰত গৱেষণা কৰাৰ খুবেই প্ৰয়োজন বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু এই গৱেষণা কৰিলেই জুবিন গাৰ্গৰ বিষয়ে বহুতো কথা গম পোৱা যাব আৰু ভৱিষ্যত প্ৰজন্মেও জুবিন গাৰ্গৰ কথা জানিবলৈ পাৰিব। গৱেষণা কৰিলে এখন বায়োগ্ৰাফিও লিখিব পৰা যাব। আৰু জুবিন গাৰ্গৰ গোটেই সমলবোৰ থাকিবলৈ হ'লে গৱেষণাৰ অত্যন্ত প্ৰয়োজন আৰু আমি এতিয়া মানসিকভাৱে সম্পূৰ্ণ সাজু হৈছোঁ, মন্তব্য কৰিছে এইবাৰ জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু জুবিন গাৰ্গৰ ওপৰত অতি শীঘ্ৰেই কৰা হ'ব এক গৱেষণা আৰু অতি শীঘ্ৰেই গঠন কৰা হ'ব এটা গৱেষকৰ দল। আৰু গৱেষকৰ দলত থাকিব কলেজ, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহ। আৰু জুবিন গাৰ্গৰ ওপৰত গৱেষণা কৰাৰ খুবেই প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। তেওঁ কৈছে যে এই গৱেষণা কৰিলেই জুবিন গাৰ্গৰ বিষয়ে বহু কথা গম পোৱা যাব আৰু জুবিন গাৰ্গৰ ওপৰত গৱেষণা কৰাটো অত্যন্ত প্ৰয়োজন বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ গৰজি উঠিল ৰাহুল গান্ধী। CJPৰ প্ৰতিবাদক সমৰ্থন কৰি হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। তেওঁ কৈছে যে ক্ষমা খুজি শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। জনাইছোঁ এটি ব্ৰেকিং নিউজ। দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খোজক শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। জনাইছোঁ সবিশেষ খবৰ। এইবাৰ CJPৰ প্ৰতিবাদক সমৰ্থন কৰি ৰাহুল গান্ধীৰ হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খোজক শিক্ষামন্ত্ৰীয়ে আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু দেশৰ শিক্ষা ব্যৱস্থা এক বেপাৰলৈ পৰিণত হৈছে বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। মই কেতিয়াও শিক্ষা ব্যৱস্থাক এনেকুৱা হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু দেশৰ সকলো শিক্ষাৰ্থীয়ে ভাল আৰু উন্নত শিক্ষা পাব লাগে। আৰু শিক্ষামন্ত্ৰীয়ে দেশৰ শিক্ষাৰ্থী সমাজক আতংকবাদী আখ্যা দিছে। আৰু একচত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰত্যাহ্বান এইবাৰ ৰাহুল গান্ধীৰ। ইফালে চণ্ডীগড়ত ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ NSUI কৰ্মীৰ আৰু ছাত্ৰক ন্যায় প্ৰদান আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰীসকলৰ। আৰু CJPৰ প্ৰতিবাদক সমৰ্থন কৰি এইবাৰ ৰাহুল গান্ধীৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। আমি জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খোজক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু দেশৰ শিক্ষা ব্যৱস্থা এক বেপাৰলৈ পৰিণত হৈছে বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু মই কেতিয়াও শিক্ষা ব্যৱস্থাক এনেকুৱা হ'বলৈ নিদিওঁ বুলি এক প্ৰকাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাহুল গান্ধী। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ এক নতুন আঁচনি। নৱজাতক লৈ 1 গ্ৰামৰ সোণৰ আঙুঠি উপহাৰ দিব। আৰু অহা 15 ছেপ্টেম্বৰৰ পৰা চৰকাৰে আৰম্ভ কৰিব এক নতুন আঁচনি। আৰু নৱজাতকক সোণৰ আঙুঠি উপহাৰ হিচাপে দিব চৰকাৰখনে। আৰু জন্ম হৈয়ে সন্তানে লাভ কৰিব 1 গ্ৰামৰ সোণৰ আঙুঠি। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ইটোৰ পিছত সিটোৰ ডাঙৰ ঘোষণা কৰিছে তামিলনাডুৰ বিজয় থালাপতি চৰকাৰে। আৰু এইবাৰ জন্ম হৈয়ে সন্তানক প্ৰদান কৰিব 1 গ্ৰামৰ সোণৰ আঙুঠি আৰু নৱজাতকক সোণৰ আঙুঠি উপহাৰ হিচাপে দিব চৰকাৰখনে। আৰু অহা 15 ছেপ্টেম্বৰৰ পৰা চৰকাৰে আৰম্ভ কৰিব এই নতুন অভিলাষী আঁচনিখন। আৰু নতুন আঁচনিৰ অধীনত প্ৰতিটো নৱজাতকলৈ এই উপহাৰ প্ৰদান কৰিব তামিলনাডু চৰকাৰে। আৰু তামিলনাডুৰ বিজয় থালাপতি চৰকাৰে কৰিলে এই ডাঙৰ ঘোষণা। বছৰি প্ৰায় 755.83 কোটি টকা আবণ্টন দিব চৰকাৰে। আৰু পিতৃ মাতৃয়ে সন্তান প্ৰাপ্তিৰ স্মৃতিৰ চিন হিচাপে পাব এই আঙুঠিটো। আৰু মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে নৱজাতকক মামাক হিচাপে দিব এই বিশেষ উপহাৰ। অৱশ্যে চৰকাৰী হাস্পতালত প্ৰসৱ কৰা প্ৰসূতিয়েহে পাব এই সুবিধা। আৰু আঁচনিৰ হিতাধিকাৰী হ'বলৈ প্ৰয়োজনীয় নথি পত্ৰ জমা দিব লাগিব অভিভাৱকে।
আৰু জন্ম হৈ এতিয়াৰে পৰা সন্তানে লাভ কৰিব 1 গ্ৰামৰ সোণৰ আঙুঠি নৱজাতকক সোণৰ আঙুঠি উপহাৰ হিচাপে দিব বিজয় থালাপতি চৰকাৰে আৰু 15 ছেপ্টেম্বৰৰ পৰাই চৰকাৰে আৰম্ভ কৰিব এই নতুন অভিলাষী আঁচনিখন